অহা আগষ্টত হ'বলগীয়া অসম চৰকাৰৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰুপ 3 এক্সামৰ কাৰণে যিসকলে প্ৰস্তুতি লৈছে সেইসকল পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে 30টা মাল্টিপল চইচ কুৱেশ্যন আমি আপোনালোকলৈ আগবঢ়াইছোঁ। ৱৰ্ল্ড অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্বৰ বিভিন্ন সংস্থাৰ ওপৰত আধাৰিত 30টা মাল্টিপল চইচ কুৱেশ্যন আমি আপোনালোকলৈ আগবঢ়াইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে আমাৰ এই চেনেলত নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব বুলি আশা কৰিলোঁ। আহক আমি আগবাঢ়ো আমাৰ পৰৱৰ্তী আলোচনালৈ। আজি আমি আলোচনা কৰিম অসম চৰকাৰৰ যে গ্ৰুপ 3 অৰ্থাৎ অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি চিলেবাছ আছে চিলেবাছত যি অৰ্থাৎ জেনেৰেল নলেজৰ ওপৰত যে 80টা প্ৰশ্ন আহিব তাৰ ভিতৰত ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ওপৰতো প্ৰশ্ন আহিব অৰ্থাৎ বিশ্বৰ বিভিন্ন সংস্থাৰ ওপৰত প্ৰশ্ন আহিব আৰু আমি তাৰ ওপৰত 30টা মাল্টিপল চইচ কুৱেশ্যন আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আমি বাছনি কৰি 30টা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন সংস্থাৰ লগত জড়িত 30টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে বাছনি কৰিছোঁ আৰু আপোনালোকে মন দি এই প্ৰশ্নবোৰ শুনিবলৈ যত্ন কৰিব। বিশ্বৰ সংস্থাসমূহৰ ওপৰত আধাৰিত প্ৰথম প্ৰশ্নটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন WIPO ইজ লোকেটেড ইন এতিয়া লোকেটেড ক'ত আছে? পেৰিছত আছে, মাদ্ৰিদত আছে, নিউয়ৰ্কত আছে নে জেনেভাত আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব যে WIPOৰ হেড অফিচটো জেনেভাত অৱস্থিত। আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট ৰিলেটেড টু ডিটাৰমিনেণ্ট? সল্ট, NPT, CTBT অৰ নেটো? আমাৰ শুদ্ধ উত্তৰটো হৈছে নেটো। অৰ্থাৎ আমাৰ এই অপশ্যনটোৰ 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব নেটো। বিশ্বৰ সংস্থাসমূহৰ ভিতৰত আমাৰ তৃতীয়টো প্ৰশ্ন হৈছে হুইচ অফ দ্য ফলোয়িং ডেছক্ৰাইব কাৰেক্টলি দ্য গ্ৰুপ অফ 7 কাউণ্ট্ৰিজ অৰ্থাৎ G7 কাউণ্ট্ৰিজৰ কাৰেক্টলি ডেছক্ৰিপশ্যন কোনটো আছে? দে আৰ ডেভেলপিং কাউণ্ট্ৰিজ, দে আৰ industrial countries, they are holding atomic bomb technology, they are the countries who can launch their own satellite. G7 countries ভিতৰত এই কোনটো অপশ্যন শুদ্ধ? আমাৰ উত্তৰটো শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ কাৰণ দে আৰ ইণ্ডাষ্ট্ৰিয়েলাইজড কাউণ্ট্ৰিজ অৰ্থাৎ G7ৰ অন্তৰ্ভুক্ত সকলোবোৰ দেশেই উদ্যোগীকৰণৰ ওপৰত যথেষ্ট শক্তিশালী কাউণ্ট্ৰি আৰু উদ্যোগত তেওঁলোক চহকী কাউণ্ট্ৰি। পৰৱৰ্তী প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ নট দ্য মেম্বাৰ অফ সাৰ্ক অৰ্থাৎ তলৰ কোনটো দেশ সাৰ্কৰ অন্তৰ্ভুক্ত নহয়? এ নেপাল, বি বাংলাদেশ, চি আফগানিস্তান এণ্ড ডি ম্যানমাৰ। এই 4টা অপশ্যনৰ ভিতৰত ম্যানমাৰটোৱে কেৱল সাৰ্কৰ অন্তৰ্ভুক্ত দেশ নহয়, বাকী নেপাল, বাংলাদেশ, আফগানিস্তান, ইণ্ডিয়া এইবোৰ সাৰ্কৰ অন্তৰ্ভুক্ত দেশ হয়। পঞ্চম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন অৰ্থাৎ WTO বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন আছে এ নিউয়ৰ্ক, বি জেনেভা, চি মাদ্ৰিদ এণ্ড ডি পেৰিছ। আমাৰ শুদ্ধ উত্তৰটো হ'ব বি জেনেভা অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য ইণ্টাৰনেশ্যনেল টাউনশ্বিপ বিল্ড নিয়াৰ পণ্ডিচেৰী ইন ইণ্ডিয়া কোলাবৰেশ্যন উইথ ইউনেস্কো ইজ কল্ড এবলা ভিলা, ঔৰভিলা, গায়া ভিলা এণ্ড ব্ৰডৱে। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ঔৰভিলা অৰ্থাৎ ইণ্টাৰনেশ্যনেল টাউনশ্বিপ বিল্ড নিয়াৰ পণ্ডিচেৰী ইন ইণ্ডিয়া ইন কোলাবৰেশ্যন উইথ ইউনেস্কো ইজ কল্ড ঔৰভিলা। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য নন পাৰ্মানেণ্ট মেম্বাৰ্ছ অফ দ্য ছিকিউৰিটি কাউন্সিল অফ দ্য UNA ইলেক্টেড বাই দ্য জেনেৰেল এছেম্বলি ফৰ দ্য 2 years টাৰ্ম অফ দ্য প্ৰেজেণ্ট ইনক্লুড 2 years টাৰ্ম হুইচ বিগিনছ অন দ্য January 2011. Japan, India, Hungary or Venezuela, Morocco, Cape Verde, Belgium and Russia, or C option Zimbabwe, Venezuela, India, France, D option Colombia, Germany, India, Portugal and South Africa. আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কলম্বিয়া, জাৰ্মানী, ইণ্ডিয়া, পৰ্তুগাল এণ্ড চাউথ আফ্ৰিকা। আমাৰ সময় যথেষ্ট তাকত যাৰ কাৰণে আমি খৰদৰ কৰিব লগা হৈছে যিহেতুকে আমি 30টা মাল্টিপল চইচ কুৱেশ্যন আপোনালোকলৈ আগবঢ়াম। আমাৰ অষ্টমটো প্ৰশ্ন হৈছে
The headquarters of International Atomic Energy Agency is located in Vienna, London, Geneva or Washington. আমাৰ অপশ্যনটোৰ ভিতৰত এ অপশ্যন বেইনা আৰু বেইনাত হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি অৰ্থাৎ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জিৰ মুখ্য কাৰ্যালয়ত বেইনাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান টু মেক স্পীচ ইন হিন্দী বিফৰ দ্য ইউএনএ জেনেৰেল এছেম্বলি ইন মোৰাৰজী দেশাই, ABB বাজপেয়ী, লাল বাহাদুৰ শাস্ত্ৰী এণ্ড লাল কৃষ্ণ আদৱানী। আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি এ অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ী প্ৰথমতে ইউএনত অৰ্থাৎ ৰাষ্ট্ৰসংঘত হিন্দীত ভাষণ প্ৰদান কৰিছিল। ভাৰতবৰ্ষৰ এগৰাকী সফল প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই পোনপ্ৰথমতে ৰাষ্ট্ৰসংঘত হিন্দীত ভাষণ প্ৰদান কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে দ্য নাম্বাৰ অফ প্ৰিন্সিপাল অৰ্গেনছ অফ ইউএন অৰ্থাৎ ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ মুখ্য অংগ কেইটা? এ 3 নাম্বাৰছ, বি 4 নাম্বাৰছ, চি 5 নাম্বাৰছ এণ্ড ডি 6 নাম্বাৰছ। আমি সকলোৱে জানো যে ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ 6টা অৰ্থাৎ অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য ৱৰ্কিং লেংগুৱেজ অফ ইউনেস্কো। ইউনেস্কোত কোনটো লেংগুৱেজত ব্যৱহাৰ কৰা হয়? এ ফ্ৰেঞ্চ লেংগুৱেজ, বি ইংলিছ লেংগুৱেজ অনলি, চি ইংলিছ এণ্ড ফ্ৰেঞ্চ লেংগুৱেজ, ডি ইংলিছ ফ্ৰেঞ্চ এণ্ড ৰাছিয়ান লেংগুৱেজ। অপশ্যন চিটো হৈছে শুদ্ধ, কাৰণ অপশ্যন চি মতে ইংলিছ আৰু ফ্ৰেঞ্চ লেংগুৱেজ ইউনেস্কোৰ অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হয়, ইউনেস্কোৰ ৱৰ্কিং লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ইউএন ইজ লোকেটেড ইন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত? এ ৰোম, বি জেনেভা, চি নিউয়ৰ্ক, ডি ৱাশ্বিংটন DC। আমাৰ শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্ক অৰ্থাৎ আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য মেম্বাৰ কাউণ্ট্ৰিজ অফ নাফটা আৰ অৰ্থাৎ নাফটাৰ কোনবোৰ দেশে নাফটাৰ সদস্য? এ USA এণ্ড কানাডা, বি USA, কানাডা এণ্ড মেক্সিকো, চি কানাডা এণ্ড মেক্সিকো, ডি USA, মেক্সিকো। আমাৰ শুদ্ধ অপশ্যনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো হৈছে নাফটাৰ মুখ্য সদস্য অৰ্থাৎ নাফটাৰ সদস্য হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু 14 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এছ'চিয়েটেড উইথ ইউএনঅ অৰ্থাৎ তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ লগত জড়িত নহয়? ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, চি এছিয়ান আৰু অল অফ দ্য এবভ। আমাৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত নহয়, এছিয়ান অৰ্থাৎ অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ, এছিয়ান ৰাষ্ট্ৰসংঘৰ লগত জড়িত নহয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য হেলিফেক্স ছামিট ৱাজ দ্যাট অফ অৰ্থাৎ হেলিফেক্স সন্মিলন কোনবোৰ দেশে পাতে? অপশ্যন কোনটো শুদ্ধ? এ G7 কাউণ্ট্ৰিজ, বি লিডাৰ্ছ অফ দ্য নেম, চি কাউণ্ট্ৰিজ ইন ফেভাৰ অফ এ কমন কাৰেঞ্চি ফৰ ইউৰোপ এণ্ড পেলেষ্টাইন এণ্ড ইজৰাইল লিডাৰ্ছ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ G7 কাউণ্ট্ৰিজ। ইয়াৰ আগতে যে আমি পাই আহিছোঁ যে ইণ্ডাষ্ট্ৰিয়েল G7 কাউণ্ট্ৰিজ 7টা আছে আৰু এই কাউণ্ট্ৰিসকলে হেলিফেক্স সন্মিলন পাতে। 16 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য কাউণ্ট্ৰিজ ইজ নট দ্য মেম্বাৰ অফ গ্ৰুপ 15 ডেভেলপিং কাউণ্ট্ৰিজ অৰ্থাৎ 15টা উন্নয়নশীল দেশৰ ভিতৰত তলৰ কোনটো দেশ নহয়? এ মেক্সিকো, বি মালয়েছিয়া, চি ব্ৰাজিল এণ্ড ডি বলিভিয়া। আমাৰ শুদ্ধ অপশ্যনটো হ'ব বলিভিয়া। বলিভিয়া এটা আণ্ডাৰ ডেভেলপ কাউণ্ট্ৰি, বলিভিয়া এটা ডেভেলপিং কাউণ্ট্ৰি নহয়। তো মেক্সিকো, মালয়েছিয়া, ব্ৰাজিল এইবোৰৰ বাদে অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ফিউ এজেঞ্চিজ ৰিলেটেড টু ইউএন আৰ লোকেটেড ইন ভিয়েনা হুইচ ইজ ইন অষ্ট্ৰিয়া, বেলজিয়াম, ডেনমাৰ্ক এণ্ড ছুইডেন। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অষ্ট্ৰিয়া। দ্য হেডকোৱাৰ্টাৰ অফ ফিউ এজেঞ্চিজ ৰিলেটেড টু ইউএনঅ আৰ লোকেটেড ইন ভিয়েনা হুইচ ইজ ইন অষ্ট্ৰিয়া, যি অষ্ট্ৰিয়াত অৱস্থিত। 18 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইকনমিক এণ্ড ছ'চিয়েল কমিশ্যন ফৰ এছিয়া এণ্ড পেচিফিক ESCAP ইজ লোকেটেড এট অপশ্যন এ
মেনিলা, অপশ্যন বি ছিংগাপুৰ, চি কুৱালালামপুৰ, ডি বেংকক। আমাৰ শুদ্ধ অপশ্যনটো হৈছে বেংকক, অৰ্থাৎ বেংককত দ্য ইকনমিক এণ্ড ছ'চিয়েল কমিশ্যন ফৰ এছিয়া এণ্ড পেচিফিকৰ অফিচটো বেংককত অৱস্থিত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি হৈছে বেংকক। এতিয়া আমাৰ প্ৰশ্নটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি টু উইথড্ৰ ফ্ৰম চেণ্ট্ৰ। কোনখন তলৰ কোনখন দেশক চেণ্ট্ৰৰ পৰা পোনপ্ৰথমতেই উলিয়াই দিয়া হৈছিল? ইৰাক, এ অপশ্যন বি আফগানিস্তান, অপশ্যন চি তুৰ্কী, অপশ্যন ডি UK। চেণ্ট্ৰৰ পৰা পোনপ্ৰথমতে উলিয়াই দিয়া দেশখনৰ নাম হৈছে অপশ্যন এ ইৰাক, অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইৰাক। আজিৰ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে ইণ্টাৰপল মিন্স, অৰ্থাৎ ইণ্টাৰপলে কি বুজায়? ইণ্টাৰনেশ্যনেল পলিটিকেল কনফাৰেন্স আর ইন্টারন্যাশনাল ক্রিমিনাল পুলিশ অর্গানাইজেশন, অপশন সি ইন্টারন্যাশনাল অ্যাসোসিয়েশন অফ পুলিশ অফিসার্স, অপশন ডি নান অফ দিস। আমার শুদ্ধ উত্তরটো হ'ব অপশন বি। ইন্টারপলে বুঝায় যে ইন্টারন্যাশনাল ক্রিমিনাল পুলিশ অর্গানাইজেশন, অর্থাৎ ইন্টারপলৰ আমাৰ এই শুদ্ধ ইন্টারপলৰ এই যিটো প্ৰশ্ন, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি। 21 নম্বৰ প্ৰশ্নটো হৈছে দ্য নেম সামিট হুইচ ডিমান্ডেড expansions of the United Nations Security Council had media, অর্থাৎ নাম সন্মিলনৰ যিটো ডিমান্ড অফ এক্সপানশ্যন অফ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সংস্থাৰ যি কাউন্সিল তাত ক'ত সন্মিলিত হৈছিলে? অপশ্যন এ তেহৰান, অপশ্যন বি কাইৰো, অপশ্যন চি হেৰাৰি, অপশ্যন বি জাকাৰ্টা। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জাকাৰ্টা, অৰ্থাৎ জাকাৰ্টাত নাম সন্মিলন হৈছিলে আৰু যি সন্মিলন এক্সপানশ্যন কৰা হৈছিলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী পৰিষদৰ যি নিৰাপত্তা পৰিষদৰ যি মিটিং, সেই মিটিংটো নাম সামিট বা নাম সন্মিলন যি নাম দিয়া হৈছিলে। আমাৰ 22 নম্বৰ প্ৰশ্নটো হৈছে G7 ইনক্লুডছ, তলৰ কোনখন দেশ G7ৰ অন্তৰ্ভুক্ত হয়? সাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইণ্ডিয়া এণ্ড ইটালী। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইটালী, অৰ্থাৎ এ অপশ্যন এত আছে সাউথ আফ্ৰিকা, বিত আছে অষ্ট্ৰেলিয়া, চিত আছে ইণ্ডিয়া আৰু অপশ্যন ডিত আছে ইটালী। আৰু ইটালীয়ে হৈছে G7, যি আমাৰ 7টা ইণ্ডাষ্ট্ৰিয়েল কাউণ্ট্ৰি পাইছোঁ যিসকলে আপোনাৰ G7 সংগঠনৰ জন্ম দিছে। যি 7খন দেশে, সেই 7খন দেশৰ ভিতৰত ইটালী হৈছে এখন ইণ্ডাষ্ট্ৰিয়েল কাউণ্ট্ৰি, আৰু যাৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। হুইচ অফ দ্য ফলোয়িং ইজ নট এন এজেঞ্চি অফ UNO, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ তলৰ কোনটো এজেঞ্চি নাইবা সংগঠন নহয়? ওয়ার্ল্ড হেলথ অর্গানাইজেশন, অপশন এ, অপশন বি ফুড এন্ড এগ্রিকালচারাল অর্গানাইজেশন, অপশন সি ইন্টারন্যাশনাল কমিটি ফর রেড ক্রস, অপশন ডি ইন্টারন্যাশনাল মনিটারি ফান্ড। আমার শুদ্ধ উত্তৰটো হ'ব অপশন সি ইন্টারন্যাশনাল কমিটি অফ রেড ক্রস। কাৰণ আমি সকলোৱে জানো ওয়ার্ল্ড হেলথ অর্গানাইজেশন অৰ্থাৎ ফুড এন্ড এগ্রিকালচারাল অর্গানাইজেশন আৰু ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, এই তিনিওটা ৰাষ্ট্ৰসংঘৰ এজেঞ্চি, আৰু কেৱল ইণ্টাৰনেশ্যনেল কমিটি অফ দ্য ৰেড ক্ৰছ এয়া ৰাষ্ট্ৰসংঘৰ এজেঞ্চি নহয়। আমাৰ 24 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অৰ্গেন অফ দ্য ইউনাইটেড নেশ্যন হেজ চিজ টু বি দ্য অপাৰেশ্যনেল। তলৰ কোনটো অৰ্গেন্স, অৰ্থাৎ তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ অংগ হ্যাজ সিজ কৰা হৈছে টু বি অপাৰেশ্যনেল, অৰ্থাৎ কাৰ্যকৰৰ ক্ষেত্ৰত সিজ কৰা হৈছে? অপশ্যন এ ট্ৰাষ্টশ্বিপ কাউন্সিল, অপশ্যন বি ছেক্ৰেটাৰিয়েট, অপশ্যন চি ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, অপশ্যন ডি ইকনমিকেল এণ্ড ছ'চিয়েল কাউন্সিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ট্ৰাষ্টশ্বিপ কাউন্সিল। এইটোক কি কৰা হৈছে? ৰাষ্ট্ৰসংঘৰ যি অংগ আছিল সেই অংগসমূহৰ পৰা ইয়াক সিজ কৰা হৈছে, অৰ্থাৎ কাৰ্য বা কামৰ ক্ষেত্ৰত ইয়াক কি কৰা হৈছে? সিজ কৰা হৈছে, যাৰ কাৰণে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। 25 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইয়াৰ ইন 1995 ইজ দ্য গোল্ডেন জুবলি ইয়াৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, অৰ্থাৎ 1995 চনত কোনটো সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈ গৈছে বিশ্ব সংস্থাৰ? UNO, NAM, GATT অৰ WTO অৰ এছিয়া? আমি জানো যে 1945 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল, আৰু 1945 পৰা 1995লৈকে 50 বছৰ সম্পূৰ্ণ হয়, যাৰ কাৰণে আমি নিশ্চিত যে অপশ্যন ইটো হৈছে শুদ্ধ উত্তৰ। কাৰণ 1995ত UNO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সোণালী জয়ন্তী বৰ্ষ পালন কৰিছিল।
পৰৱৰ্তী প্ৰশ্নটো হৈছে হুইচ ইজ দ্য প্ৰিন্সিপাল অৰ্গেনছ অফ দ্য ইউনাইটেড নেশ্যন দ্যাট এজ এ ভাৰ্চুৱেলি একমপ্লাইজ ইটছ অবজেক্ট। তলৰ কোনটো একেবাৰে প্ৰিন্সিপাল অৰ্থাৎ মুখ্য অংগ বুলি ক'ব লাগিব ৰাষ্ট্ৰসংঘৰ? অপশ্যন এ দ্য ছিকিউৰিটি কাউন্সিল, অপশ্যন বি দ্য জেনেৰেল এছেম্বলি, অপশ্যন চি দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এণ্ড অপশ্যন ডি দ্য ট্ৰাষ্টিজ কাউন্সিল। আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দ্য ট্ৰাষ্টশ্বিপ কাউন্সিল। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অৰ্থাৎ প্ৰিন্সিপাল বা মূল অংগ হিচাপে ইয়াক বিবেচিত কৰা হয় দ্য ট্ৰাষ্টশ্বিপ কাউন্সিল, যাৰ অবজেক্টবোৰ ভাৰ্চুৱেলি একমপ্লাইজ কৰা হয়, যাৰ অবজেক্টবোৰ ভাৰ্চুৱেলি একমপ্লাইজ কৰা হয় ৰাষ্ট্ৰসংঘৰ পৰা, আৰু সেইটোৱে হৈছে দ্য ট্ৰাষ্টশ্বিপ কাউন্সিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে হুইচ ইউএন বডি ডিলছ উইথ দ্য পপুলেশ্যন প্ৰব্লেম। ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই জনসংখ্যা সমস্যাৰ লগত জড়িত? অপশ্যন এ UNFPA, অপশ্যন বি UNDP, অপশ্যন চি ইউনিচেফ, অপশ্যন ডি ইউনেস্কো। আমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ UNFPA। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ এই সংস্থাটোৱে জনসংখ্যা সমস্যা বিষয়ক বিভিন্ন বিষয়বস্তু সাঙুৰি জনসংখ্যা সমস্যাৰ বিষয়ে এই সংস্থাটোৱে অধ্যয়ন কৰে। ৰাষ্ট্ৰসংঘৰ এই সংস্থাটোৱে পৃথিৱীৰ জনসংখ্যা বা দেশৰ বিভিন্ন দেশৰ জনসংখ্যা সম্পৰ্কে অধ্যয়ন কৰে। আমাৰ 28 নম্বৰ প্ৰশ্নটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ UNHCR ইজ লোকেটেড এট। অৰ্থাৎ UNHCRৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ নিউয়ৰ্ক, অপশ্যন বি ৰোম, অপশ্যন চি জেনেভা, অপশ্যন ডি লণ্ডন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা। অৰ্থাৎ UNHCRৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। এতিয়া আমাৰ 29 নম্বৰ প্ৰশ্নটো হৈছে G15 ইজ দ্য গ্ৰুপ অফ। অৰ্থাৎ G15 তলৰ কোনবোৰ দেশৰ সমষ্টি? অপশ্যন এ ডেভেলপিং কাউণ্ট্ৰিজ, অপশ্যন বি নন এলায়েন্স কাউণ্ট্ৰিজ, অপশ্যন চি ডেভেলপ কাউণ্ট্ৰিজ, অপশ্যন ডি কোম্পানীজ। আমাৰ শুদ্ধ অপশ্যনটো হ'ব ডেভেলপিং কাউণ্ট্ৰিজ। অৰ্থাৎ 15খন উন্নয়নশীল দেশে মিলি G15 নামৰ এটা সংগঠনৰ জন্ম দিছে, আৰু যাৰ কাৰণে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেভেলপিং কাউণ্ট্ৰি। G15 হৈছে ডেভেলপিং কাউণ্ট্ৰিৰ এটা সংস্থা। অৰ্থাৎ G15 হৈছে 15খন ডেভেলপিং অৰ্থাৎ উন্নয়নশীল দেশৰ এটা সমূহীয়া এটা সংস্থা। আমাৰ আজিৰ অন্তিমটো প্ৰশ্ন হৈছে দ্য চেয়াৰমেনশ্বিপ অৰ প্ৰেচিডেঞ্চি অফ UNO ছেক্ৰেটাৰী কাউন্সিল ৰোটেটেডছ এমং দ্য কাউন্সিল মেম্বাৰ্ছ। আৰু যে দ্য চেয়াৰমেনশ্বিপ অৰ প্ৰেচিডেঞ্চি যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা কাউন্সিলৰ প্ৰেচিডেণ্ট নাইবা চেয়াৰমেনশ্বিপটো কিমান দিন পিছে পিছে পৰিৱৰ্তন হয়? এভৰি 6 months or option A every 6 months, option B every 3 months, আর অপশন সি যে এভরি ইয়ার অর্থাৎ প্রতি বছরে, অপশন ডি এভরি মান্থ বা প্রত্যেক মাহত। আমার শুদ্ধ উত্তরটো হ'ব অপশন ডি এভরি মান্থ অর্থাৎ প্রত্যেক মাহতে রাষ্ট্রসংঘর নিরাপত্তা পরিষদৰ চেয়ারম্যানশিপ নাইবা প্রেসিডেন্টশিপ পরিবর্তন হয়, অর্থাৎ রোটেট পরিবর্তন করা হয়। অর্থাৎ প্রত্যেক 1 মাহৰ মূৰে মূৰে রাষ্ট্রসংঘৰ প্রেসিডেন্টশিপ পদটো পরিবর্তন করা হয়। আমি আল্টিমেটলি আলোচনা কৰিলোঁ বিশ্বৰ বিভিন্ন যিবোৰ বিশ্ব সংস্থা আছে, ৰাষ্ট্ৰসংঘই হওক নাইবা ৰাষ্ট্ৰসংঘ ৰিলেটেড সংস্থাই হওক নাইবা অন্যান্য বিশ্বৰ বিভিন্ন সংস্থাৰ লগত জড়িত 30টা প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিলোঁ। আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে আমাৰ পেজটো, আমাৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি আগন্তুক দিনত আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ আমাক উৎসাহিত কৰিব। ধন্যবাদ। মই বাহাদুৰ ইছলাম।